তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, ৰাঙাপাৰা বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ কুমাৰ ডেম্বু ডাঙৰীয়া, ৰাঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত সন্মানীয় অংকুৰ ভৰালী ডাঙৰীয়া, বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত সন্মানীয় মুনীন্দ্ৰ নাথ নাথে ডাঙৰীয়া, আমটনৰ ভাইচ চেয়াৰমেন ঋতুবৰণ শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা ডাঙৰীয়ানী, মোৰ শ্ৰদ্ধাৰ আজি ইয়াত উপস্থিত বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ উদ্যোগীসকল, সুধীবৃন্দ, সাংবাদিকসকল, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জিলা প্ৰশাসনে বা দুয়োখন জিলাৰ প্ৰশাসনে বিশেষকৈ আয়ুক্তসকলে আপোনালোকক ইয়ালৈকে নিমন্ত্ৰণ দিছিলে আৰু অহা 25-26 তাৰিখে হ'বলগীয়া এডভান্টেজ আছামৰ বিষয়ে আপোনালোকক কিছু অৱগত কৰিবলৈ আৰু সেইখিনি জানিবলৈকে আপোনালোক ইয়ালৈকে আহিলে মই জিলাখনৰ গাৰ্জেন মিনিষ্টাৰ হিচাপে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দুটা সৰু ইণ্টাৰেকশ্যন কৰিব খোজোঁ, এটা দুটা, তাৰপিছত মই 10 মিনিট নাম শুনিম। এনেকুৱা কোনোবা উদ্যোগী আছে নেকি যে যোৱা এটা বছৰ বা 1.5 বছৰ কিবা এটা উদ্যোগ উত্থান কৰিবলৈ বা ইণ্ডাষ্ট্ৰী বনাবলৈ, সৰু হওক ডাঙৰ হওক, যে আমাৰ চৰকাৰী অফিচত ঘূৰি ফুৰিব লগা হৈছে? কোনোবাই সাহসেৰে ক'ব পাৰিবনে? আৰু মই গেৰেণ্টি ল'ম, যিজনে ক'ব তেওঁ কোনো অন্যায় কৰিব নোৱাৰে, অন্ততঃ অহা 1.5 বছৰ নোৱাৰে, মই গেৰেণ্টি ল'ম। 10 বছৰ স্যাৰ নাজানো, মই অহা 1.5 বছৰটো মন্ত্ৰী হৈ থাকিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত। কোনোবাই সাহসেৰে ক'ব পাৰিবনে যে মোৰ এই ফাইলটো DIC অফিচত পেণ্ডিং হৈ আছে, মোৰ এই ফাইলটো ইলেক্ট্ৰিচিটি অফিচত পেণ্ডিং হৈ আছে, বা মোৰ এই মাটিৰ কামখিনি চাৰ্কুল অফিচত পেণ্ডিং হৈ আছে? কোনোবাই সাহসেৰে ক'ব পাৰিবনে? আমাৰ অফিচাৰসকলে বেয়া নাপায়, মই 2গৰাকী DC লগত কথা পাতিহে আপোনালোকক কৈছোঁ, গতিকে ক'লেও আপোনালোকক কোনো টাৰ্গেট নকৰে। তেনেকুৱা আছে নেকি? হা, মই কোনো কৈছোঁ যে কোনো টাৰ্গেট কৰিব নোৱাৰে, ডেট ইজ মাই গেৰেণ্টি। বাট মই জানিব খোজোঁ what is the real scenario? উদ্যোগীসকলে কি কষ্ট ভোগে সেইটো আমি জানিব লাগিব, তেতিয়াহে আমি ক'ম আমি কি ৰিফৰ্ম আনিম। আছে নেকি কিবা? কওক, দুজন তিনিজনকে কৰিম আৰু গালি গালাজ কৰিব নালাগে, ভালকে ক'লে। মই 91 চনৰ পৰা জীয়াউৰুৰীৰ কিনাৰৰ কিছু মাটি আছিলে, য'ত এটা সময়ত সেই মাটিবিলাক আমাৰ অসমীয়া মানুহৰ আছিলে আৰু আমাৰ ভৰলী যেতিয়া নদীয়ে আমাৰ মাটিবিলাক ভাঙি দিছিলে, পৰৱৰ্তী সময়ত আমি তাৰে কাষতে আমি চেউলিচুক বুলি এখন গাঁৱত বাস কৰোঁ। চেউলিচুক বুলি এখন গাঁৱত বাস কৰোঁ, মই জামুগুৰিৰ ঘৰ মোৰ। তো 91 চনত সেই অঞ্চলটোত মই যেতিয়া নদী চলি আছিলে সেই সময়তে কিছুমান চাপৰিৰ সৃষ্টি হৈছিলে। সেই চাপৰিত মই তেতিয়াই গৰু ছাগলী এনেকৈ ৰাখি কেতিয়াবা মই খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ, কেতিয়াবা তাত লাগি আছোঁ। এটা কথা হ'ল যে তাতে আমি মাটি এলটমেণ্ট লৈছিলোঁ, কিন্তু বৰ্তমান সেই ৰেকৰ্ডবিলাক নাইকিয়া হৈছে। আৰু দ্বিতীয় কথাটো হ'ল যে এই বসুন্ধৰা ইয়াত আগতেও আমি এপ্লাই কৰিছিলোঁ, কিন্তু আমি আমাৰ লগত এতিয়ালৈকে মাটি কৰিব পৰা নাই। আৰু মোৰ যিটো অঞ্চল আছে, আমি 10জন ল'ৰাই টোটেল 200 বিঘা মাটি আমি তাত খেতি কৰি আছোঁ। আৰু মই খেতি তাতে খেতি কৰি কৃষক হিচাপে আচলতে মই এটা এৱাৰ্ডো পাইছোঁ অলপতে নৰ্থ ইষ্টত। কিন্তু ভাল নহ'ল কি মোৰ মাটিখিনি এতিয়া মই লাগি আছোঁ, এজনে কৰিব পৰা গৈছোঁ, মণ্ডলক কৈছোঁ, কিন্তু এতিয়ালৈকে মই ম্যাদী কৰিব পৰা নাই। মই সঁচাকৈ কথা আপোনাক জনাইছোঁ। কিয় ম্যাদী কৰিব পৰা নাই বুলি ভাবে? আপোনাক য'ত গৈছে আপোনাক অফিচত কি বুলি কৈছে? অফিচত তেওঁলোকে অনলাইন কৰিবলৈ কৈছে, অফিচত অনলাইন কৰিবলৈ কৈছিলে, তাৰ গোটেই ডকুমেণ্টছবিলাক আমাৰ হাতত আছে। আমি অনলাইন কৰিছোঁ, কিন্তু অনলাইনৰ পিছতো আমাৰ মাটি এতিয়ালৈকে। কিমান দিনৰ আগত অনলাইন কৰিলে? 10 বছৰ কৰিছিলোঁ, এতিয়াও আকৌ কৰিছোঁ, নিশ্চয় আকৌ কৰিছোঁ। অংকুৰ দা প্ৰচিডিঅ'ৰটো কি?
এখেতলোকে কিয় পোৱা নাই বুলি ভাবে যোৱাবাৰ এনেকুৱা হ'ব পাৰে যে এইটো যদি কিবা জল ডুবা বা তেনেকুৱা আছে তেতিয়াতো কাৰণ থাকিব পাৰে কাৰণ হ'ব পাৰে আপুনি এটাই চৰণতে ৰিকুৱেষ্ট কৰিম যে অলপমান আপুনি কি কাৰণে আপোনাৰ নহ'ল সেই কাৰণটো আপুনি বুজি ল'লে নিশ্চয় চক্ৰৰ বিষয়ে বুজাই দিব আৰু তাত যদি ভালকে বুজাই নিদিয়ে তেতিয়া মোৰ ওচৰলৈ আহিলে মই ভালকে বুজি লৈ পেলাই আপোনাক বুজাই দিম এটা কাম কৰিব শংকুদা এটা কাম কৰিব তেখেতে চাৰ্কুলাৰ অফিচত গৈ কথাখিনি বুজিব বুজি যদি প্ৰেক্টিকেলি পচিবল হয় মাটিৰ অৱশ্যে তেখেতে কৈছে ক'ৰবাত আমি দেৱোত্তৰ লেণ্ডটো কাৰোবাক দি দিব নোৱাৰোঁ জল লোৱা মাটি কাৰোবাক দিব কিবা ইছ্যুজ থাকিব পাৰে যদি নাথাকে আপুনি DC মহোদয়ৰ লগত কথা পাতিব তেখেতে দিবলৈকে চেষ্টা কৰিব হ'ব আৰু খবৰ আছে কওক মই এইটোত যাওঁ নেকি এইটোৰ পৰা ভালকৈ দেখা নাপায় এইটোৰ পৰা দেখুৱাওঁ এইটোলৈ যাব পাৰোঁ কম্পিউটাৰ মই বহি ক'বলৈ খোজা নাই এইটোৰ পৰা ছয়ফালে আহিব ঠিক কওক আপোনাৰ কওক ফুড প্ৰচেছিঙৰ লগত জড়িত হৈ আছোঁ 300গৰাকী মহিলা জড়িত হৈ আছে মই প্ৰব্লেমটো পাই আছোঁ আমাৰ কুলাৰবাৰী এৰিয়াত ইণ্ডাষ্ট্ৰিয়েল লেণ্ড অলপ আছে সেই ইণ্ডাষ্ট্ৰিয়েল লেণ্ডখিনি দুজনমান মানুহে ব্লক কৰি থৈ দিছে তাত একো এতিয়ালৈকে আমি জন্মৰ পৰা দেখা নাই যে তাত কিবা হৈ আছে কিন্তু সেই মাটিখিনি আমি যদি এলটমেণ্ট বিচাৰোঁ আমি নাপাওঁ কাৰণ এইটো ব্লক হৈ আছে বা তেওঁলোকলৈ নটিচ গৈছে নে নাই বা কি হৈ আছে আমি একো গম পোৱা নাই এতিয়ালৈকে কিন্তু সেই মাটিখিনি বাৰে বাৰে যদি আমি এপ্ৰ'চ কৰোঁ তাৰমানে আপুনি ক'ব খুজিছে বহুত আগতে কোনোবাই ইণ্ডাষ্ট্ৰি বনাম বুলি মাটি এলটমেণ্ট ল'লে ইণ্ডাষ্ট্ৰি কৰা নাই আৰু সেই মাটিখিনি যিহেতু পৰি থকাই আমি জন্মৰ পৰাই দেখি আছোঁ মোৰ 30 বছৰ বয়সলৈকে দেখি আছোঁ আমাৰ নিয়মটো কি দুইগৰাকী DC মহোদয়ক সুধিছোঁ যে কোনোবাই যদি মাটি এলটমেণ্ট লয় ইণ্ডাষ্ট্ৰি কৰিম বুলি ইণ্ডাষ্ট্ৰি নকৰিলে 3 বছৰ যদি সেইটো কামৰ কাৰণে ব্যৱহাৰ নকৰে নিজৰ মাটিও যায় নেকি এইটোতো গভৰ্ণমেণ্ট মাটি আৰু মই যিমান জানো মোৰ যদি মোৰ মাটি ছাপ'জ মোৰ খেতি মাটি অলপ মই ক্লাছিফিকেশ্যন কৰিলোঁ ইণ্ডাষ্ট্ৰি কৰিম বুলি মই নকৰিলে সেইটো আকৌ গুচি যাব সেইটোতো গভৰ্ণমেণ্টৰ হয় এইটো চেক কৰক আপুনি আপোনাৰ কোনখিনিত বাইদেউ আপুনিও DC মহোদয়ক লগ কৰিব হ'ব এইকেইটাকে অংকুদা আপোনাৰ ডিষ্ট্ৰিক্টৰ দুটা এইকেইটা অলপ ভালকে চিৰিয়াছলি টেক আপ কৰিব নেক্সট আৰু কিবা আছে নমস্কাৰ ছাৰ মোৰ নাম সঞ্জয় সিং খাৰা মোৰ ঘৰ ঠেলামাৰা মোৰ ঘোঁৰাৰ মাটি আজিৰ পৰা 10 বছৰ আগতে আছিলে ঠেলামাৰাত কোনোবা দুচৰা চক্ৰই আজিলৈকে সেই মাটিটো অকুপাই কৰি আহিছে আমি মই মাটিৰ কথা আজি মানে ইণ্ডাষ্ট্ৰিয়েল ৰিলেটেড মাটিৰ কথাই পাতিছোঁ এইটো মই পাতিম বাৰু এইটো মই কিন্তু এইখন মিটিং টোটেলি ৰিলেটেড টু ইণ্ডাষ্ট্ৰি আমি চাৰ্কুলাৰ অফিচত জনাইছোঁ মই আপোনাক অৱগত কৰিছোঁ আমাৰ মাটি আমি দুবাৰ তিনিবাৰ এপ্লিকেশ্যন দিছোঁ কিন্তু আজিলৈকে কাম হ'ব এইটো চাম বাকী ইণ্ডাষ্ট্ৰি ৰিলেটেড কৈছোঁ মই তেখেতে যেনেকৈ ক'লে ইণ্ডাষ্ট্ৰি এটা ভাল কথা কৈছে কোনোবাই ইণ্ডাষ্ট্ৰি বনাম বুলি মাটি লৈ গৈছে যুগ যুগ ধৰি ইণ্ডাষ্ট্ৰি কৰা নাই সেইটো ভাল কথা কৈছে ইণ্ডাষ্ট্ৰি ৰিলেটেড কিবা আপোনালোকৰ ক'ব লগা আছে নেকি সেইটো কওক নমস্কাৰ ছাৰ মোৰ নাম জিতুমণি কলিতা মই ঢেকীয়াজুলি আমাৰ এটা FPC আছে শোণিতপুৰ লাইভষ্টক প্ৰডিউচাৰ কোম্পানী লিমিটেড বুলি 2021 আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে মোৰ ঘৰ মিছামাৰীত হয় আমি প্ৰায় যোৱা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পৰাই আমি FPCটোৰ কাৰণে লাগি আছোঁ আমাৰ FPCটো গাহৰি খোৱা আমি গাহৰি ছাপ্লাই আৰু গাহৰি পোৱালি প্ৰডাকশ্যন কৰি আছোঁ আমি যোৱা 3 বছৰমান আগতে এলক'ত আমি এপ্লিকেশ্যনখন দিছিলোঁ আমাৰ এটা স্লটাৰ হাউচৰ প্ৰয়োজন আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত গাহৰি এটা ডাঙৰ মাৰ্কেট আছে আৰু এই মাৰ্কেটখনৰ কাৰণে আমি আজি যেতিয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন হৈছে আমাৰ কোম্পানী আমি যুঁজি আছোঁ এনেকৈ ছাৰ আমি আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আমি প্ৰথমবাৰ এবাৰ দিছিলোঁ কিন্তু বিশ্বনাথ চাৰিআলিত আপোনাৰ স্লটাৰ হাউচটো আহিছিলে কিন্তু স্লটাৰ হাউচটো নাজানো কি হ'ল ৰিটাৰ্ণ হৈ গ'ল বিশ্বনাথ চাৰিআলিটো নহ'ল কাৰণে আমি এপ্লিকেশ্যন কৰিছিলোঁ তাৰ কৈছিলোঁ যে PM খৰচা আছিলে স্লটাৰ হাউচৰ কাৰণে এপ্লাই কৰিছিল 3 বছৰ হোৱা নাই দৰাচলতে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত স্লটাৰ হাউচ এতিয়া নাছিলে কিন্তু তাৰ আগতে আহিছিলে ঠিক আছে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কোন আছে DIC জেনেৰেল কোনে কয় ভেটেৰিনেৰী কি হয় শ্ৰমিক হাউচৰ বুজাই কওক মই একো নাজানো মই কাৰণে ইণ্টাৰেক্ট কৰি আছোঁ
তেখেতলোকে স্লটাৰ হাউচৰ কাৰণে এপ্লাই কৰিছিল 3 বছৰ আগতে, এতিয়ালৈকে হোৱা নাই। কিয় হোৱা নাই? এইটো আসাম লাইভষ্টক এণ্ড পোল্ট্ৰি ডেভেলপমেণ্ট কৰ্পোৰেশ্যন যে আছে আমাৰ, তেওঁলোকে এইটো ডিল কৰে। গতিকে তাতে তেওঁলোকৰ ফাইলটো কাম হৈ আছে। সেই বিষয়ে আমাৰ ডিষ্ট্ৰিক্টত আমি 3 বছৰ কামেই হৈ আছে। তাৰ প্ৰব্লেমটো অলপ বুজাই কওক। যদি কিছুমান কথা কেনেকুৱা প্ৰেক্টিকেলি নহয়, যেনেকে মাত্ৰ ডিচি ডাঙৰীয়াই ক'লে জল ডুবা মানে কেনেকে হেৰি কৰিব, মই জানিব খুজিছো কিয় প্ৰব্লেম তেনেকুৱা আছে নেকি যে ইয়াত স্লটাৰ হাউচৰ কিবা গণ্ডগোল আছে, নহ'লে মই ফাৰ্ষ্ট কৰিব চেষ্টা কৰিম। কোন আছে তাতে? হেড কোনে কৰে? এমডি কোন আছে? এমডি নাই, চেয়াৰমেন এমডি কোন? নাম্বাৰ আছে? তুমি মোক এখন ৰিটাৰ্ণ বা মোক এটা হোৱাটছআপ কৰি দিবা, মই চেষ্টা কৰি দিম। আমাৰ গোসামাৰী গৰুবন্ধা বুলি কয়, তাতে যথেষ্ট যদি এগ্ৰিকালচাৰৰ মাটি আছে, বৰ্তমান এই কৰি আছে। মই ছাৰ যদি আমি যিহেতু এপ্লিচিটো আমি এৰাউণ্ড 800 প্লাছ ফাৰ্মাৰ আমাৰ জড়িত হৈ আছে এপ্লিচিটোৰ লগত, আৰু সকলোৱে ভালেই কাম কৰি আছে ডিষ্ট্ৰিক্টত। তাতে মই ভাবোঁ এই মাটিখিনি যদি আমাক অলপমান আমাৰ কাম কিছুমান কৰিবলৈ দিয়ে, আমাৰ ফাৰ্মাৰখিনি উপকৃত হ'ব। মানে মাটি দিয়াৰ ইছ্যুটো এটা বহুত চিৰিয়াছ ইছ্যু। মই মাটিলৈকে যোৱা নাই। মই এটা ক'ব খুজিছিলোঁ যে তোমাৰ প্ৰথম পইণ্টটো যে ভেৰি ভেলিড পইণ্ট, কিন্তু মোৰ কুৱেশ্যনটোত মই মাটিটোলৈকে বেছি যাব খোজা নাই। কাৰণ মাটিটো গভৰ্ণমেণ্টে বহুত চিন্তা কৰি দিব লাগে। মাটি বহুত মানুহে নাই বুলি কয়। মই শোণিতপুৰৰ যেতিয়া গাজীন মিনিষ্টাৰ হিচাপে মিছন বসুন্ধৰাৰ ফাইল চাওঁ, বা যোৱা 12 দিনৰ আগলৈকে মই আমাৰ বিশ্বনাথতো আছিলোঁ, বহুত মানুহ মাটি থকা মানুহেও মাটি নাই বুলি বিচাৰে। মাটিৰ এটা কমপ্লিকেটেড ইছ্যু, গতিকে সেইটোলৈকে মই নাযাওঁ। বাকী তোমালোকক মই কি ক'ব খুজিছোঁ যে ক'ৰবাত ফাইল গৈ পৰি আছে, তুমি যেনেকৈ ক'লা স্লটাৰ হাউচৰ কাৰণে, তুমি বুলি কৈছোঁ দেই 3 বছৰ হেৰি আছে এতিয়ালৈকে নহ'ল, তেনেকুৱা স্পেচিফিক কিবা আছে নেকি মোক লাগে? মাটিটো মই বৰ ডিছকাশ্যন নকৰোঁ। মোৰ নাম প্ৰাঞ্জল বৰঠাকুৰ। মোৰ এখন কটাৰী ফাৰ্ম আছে। কৰোণাৰ সময়ত যেতিয়া আমাৰ মাংসৰ কাৰণে বহুত অভাৱ হৈছিলে, তেতিয়া মই ভাবিছিলোঁ এটা হাইজেনিক ফাৰ্ম এখন কৰোঁ নেকি, আৰু আমাৰ যিমানখিনি প্ৰডাকশ্যন লাগে সফলতা সেইখিনি আমাৰ এতিয়ালৈকে নাই, নাই নাই। তাৰপিছত আমি সেইকাৰণে ষ্টাৰ্ট কৰিলোঁ এখন নিজৰ গোট ফাৰ্ম। গোট ফাৰ্মত মোৰ 150জনলৈকে ছাগলী গৈছিলে। তাৰপিছত কি হ'ল, কেইটামান বিশেষ অসুবিধাৰ কাৰণে মই আগবাঢ়িব নোৱাৰিলোঁ। চৰকাৰতো যেনেকৈ তেখেতে কৈছে লাষ্ট 3 ইয়াৰ্ছ ময়ে চৰকাৰৰ পিছফালে দৌৰি আছোঁ। তো আজি ইলেক্ট্ৰিচিটি কাম মানুহ গৈছে। আপুনিও এটা স্লটাৰ হাউচৰ কাৰণে এপ্লাই কৰিছে? মই এপ্লাই কৰা নাই ছাৰ, গভৰ্ণমেণ্টে তেজপুৰত এটা স্লটাৰ হাউচ দিছে বাৰিকাচুবুৰীত। অ'কে, ইয়াত পৰা নাই। সেইটো গভৰ্ণমেণ্টে কৰে? ডিপাৰ্টমেণ্টে কৰিছে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই। লাষ্ট 3 বছৰ ছাৰ আৰডিচি ছাৰেও বহুত লেটাৰ ছাৰ দিলে। এতিয়া ছাৰ আৰম্ভ হৈছে, ধৰক আজিৰ পৰা ইলেক্ট্ৰিচিটিৰ আৰম্ভ হৈছে, তেওঁ অলপ নাজানে চাগে ভাইটি। অ'কে, ঠিক আছে। কিন্তু ছাৰ সেইটো বিগাৰীৰ কাৰণে কৰিছিলে মানে গোটৰ কাৰণে কৰিছে, ছাৰ ডিফাইন কৰিব লাগিব সেইটো এটা। আৰু ছাৰ ছেকেণ্ডলি কি হৈছে, আমি যেতিয়া ইনক্ৰিজ কৰিব লাগিব নাম্বাৰ অফ গোট, তেতিয়াহ'লে আমাক ইঞ্চুৰেঞ্চ লাগে। কাৰণ গোটৰ আজিলৈকে প্ৰাইভেট ইঞ্চুৰেঞ্চো নাই, গভৰ্ণমেণ্টৰো নাই ছাৰ লাষ্ট 3 ইয়াৰ্ছ। তো ইমান ছাৰ মই চব জেগাত গৈছোঁ, কিন্তু চবেই হ'ব কৰে লাষ্ট 3 ইয়াৰ্ছ মানে। গতিকে ছাৰ অকণমান কাইণ্ডলি মই আলোচনা কৰিম। ঠিক আছে। আৰু কাৰোবাৰ আছে নেকি কিবা ক'ব? এজন দুজন? ছাৰ, মোৰ এটা ৰিকুৱেষ্ট আছে। মানে মই চিৰাজুলিৰ কণকলতা হস্ততাঁত বস্ত্ৰশিল্পৰ এগৰাকী উদ্যোগী ব্যক্তি হিচাপে আহিছোঁ। মোৰ তাতে পাট মুগাৰ পৰা বিভিন্ন ধৰণৰ মেখেলা চাদৰ গামোচা উৎপাদন কৰি আহিছিলোঁ। যদিও আমি বিয়েৰিং মেচিন এটা যিটো শুৱালকুছিত ব্যৱহাৰ হৈ আছে পাট মুগা উৎপাদনৰ কাৰণে, সেই বিয়েৰিং মেচিনটো আমি কৰি আছোঁ। কিন্তু বৰ্তমান আমি দেখিছোঁ যে অসমত মানে আমাৰ যিখন মান গামোচা আমাৰ যিবোৰ কামত ব্যৱহাৰ কৰা হয়, সেই মান গামোচাবোৰ উৎপাদনত আমাৰ কিছু অসুবিধা হয়। কিয়নো এখন মান গামোচা আমাৰ শিপিনীয়ে যেতিয়া শালত বয়ে, তেতিয়া সেইখনৰ মোটামুটি 100 টকা আমাৰ খৰচ পৰি যায়। সূতাই যদি আমি 200 টকাৰ ওপৰত বিক্ৰী কৰিবলগীয়া হয়। গতিকে মাৰ্কেটত 150 টকাটো গামোচা পোৱা যায়। গতিকে আমাৰ বিয়েৰিং মেচিনৰ জৰিয়তে এইটো উৎপাদন কৰাটো সম্ভৱ নহয়। গতিকে আমি ইয়াতকৈ ডেভেলপ মইনা শালৰ এটা ব্যৱস্থা তাৰ লগতে আমি সংযোগ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা আমি এইটো সংযোগ কৰিলে কেনেকুৱা ধৰণে
সহায় পাম আমাক কিছু লোনৰ প্ৰয়োজন হৈছিল কিন্তু লোন আমি বেংকত এপ্লাই কৰিছিলোঁ যদিও আমাক মানে 5 লাখ টকা দিয়াৰ কথা আছিলে কিন্তু তেওঁলোকে আমাক সেই লোনটো নিদিলে অন্তত 2.5 লাখ টকা লোন দিছিলে দিয়াৰ পিছত আমি দেখিলোঁ যে আমাৰ খৰচাবিলাক কমি গ'ল আকৌ অন্য এটা মাইক্ৰ' ফাইনেন্সৰ পৰা লোন ল'বলৈ তেওঁলোকে বেংকে আমাক বাধ্য কৰালে ফলত আমাৰ কি হয় ইফালে বেংকক লোন দিব লাগে আকৌ মাইক্ৰ' ফাইনেন্সক লোন দিব লাগে আমি ইফালে ব্যৱসায়িক ক্ষেত্ৰত কি কৰিম ঠিক এনেকুৱা এটা দুৰ্ধুমুদ্ৰত কৰিছোঁ গতিকে আমাৰ এই মাছ অৱস্থাখন উৎপাদনৰ কাৰণে আমাৰ উৎপাদনৰ যথেষ্ট প্ৰয়োজন হৈছে এতিয়া আমাক মানে সংখ্যাটো বঢ়াবলগীয়া হৈছে এতিয়া চৰকাৰৰ মতে আমাক মানে সহায় লাগে আৰ্থিক সহযোগিতা কৰিব লাগে আমাক ঠিক আছে এতে ওমপাৰ বইলিং ৰাইচ মিল নেকি মই বাইদেউ ওমপাৰ বইলিং ৰাইচ মিলৰ কোন ইয়াতে সত্তাধিকাৰী ঢেকিয়াজুলি আছে নেকি আগলৈ মই এনে আপোনাৰ এক্সপিৰিয়েঞ্চ জানিব খুজিছোঁ কি আপোনাৰ ৰাইচ মিল আছে ঠিকে চলি আছে নে কিবা সমস্যা আছে ঠিকে চলি আছে কোনো গভৰ্ণমেণ্টৰ পৰা ঠিকে পাই আছে দুটা তিনিটা ৰাইচ মিল আছে কল্যাণী এগ্ৰো প্ৰডাক্ট কোন হয় কাৰ হয় আমাৰ তেওঁ একো প্ৰব্লেম নাই কোনো প্ৰব্লেম নাই ওম প্ৰজ্ঞা এগ্ৰো প্ৰডাক্ট আমাৰ ল'ৰাকেইটাৰ লগ মোটামুটি চলি আছে অ'কে ঠিক আছে আৰু ইণ্ডাষ্ট্ৰি কাৰ আছে ইয়াতে মানে ইণ্ডাষ্ট্ৰি কৈছোঁ একো বাইদেউ লাষ্ট কৈ দিয়া বাইদেউ লাষ্ট ক'ব আৰু মই লাষ্টত বেলেগে পাতিম সময় কম এখেতে কিবা উঠা কিবা এটা কওক লাষ্ট কওক বাইদেউ ছাৰ মোৰ এটা অনুৰোধ আছে মোৰ মানে এটা ক্ষুদ্ৰ উদ্যোগ আছে ফুড প্ৰচেছিঙৰ অসমীয়া জাল জলপান লাড়ু পিঠা এইখিনি মই বাহিৰত চাপ্লাই দিওঁ তাৰপিছতে 6 চনৰ পৰাই মই কৰি আছোঁ 7-8 জনী মানুহ মোৰ মানে কৰ্মী আছে তেখেতলোকৰ দ্বাৰা মই যিখিনি কাম কৰি আছোঁ এতিয়া মানে মই বহলকৈ কৰিব বিচাৰিছোঁ যদি চৰকাৰে অকণমান আমাক সহায় সহযোগ কৰে মই পাছৰ প্ৰজন্মৰ কাৰণে তেখেতলোকৰ দ্বাৰা মই মানে এইখিনি স্থায়ীকৈ ৰাখিব আৰু বেংকতো লোনৰ এপ্লাই কৰিছোঁ কিন্তু লোনটো মোৰ হোৱা নাই সেইকাৰণে মোৰ 3-4টা মেচিন আছে এটা পিঠাগুৰি এটা একদম ফ্ৰণ্ট কেনেকুৱা কৰা এক্সপিৰিয়েঞ্চ I've had a very good experience. Okay, very good. But of lately, I find land classification. What? Land classification. Land classification per land. I had to go to Rural because I could not get the Bhutai. You are facing land classification issues, right? I was to set up a very big industrial complex which I have now shifted to. So what do you want from us now? I just wanted to ask for the investors to say something. So I just thought But what do you want? That you are facing problem, right? that reclassification should be done Immediately. Immediately, either positive or negative. Okay, ঠিক আছে মই লাষ্ট কওক বাইদেউ মই মোৰ আৰু মিটিং আছে নমস্কাৰ মোৰ নাম দীপা দেৱী মই বৰচলা সমষ্টি ঠেলামাৰা হয় আমাৰ ঠেলামাৰা অঞ্চলৰ প্ৰায় 300-400 মহিলা আমি একেলগ হৈ কোঅপাৰেটিভ চলাই আছোঁ মাল্টিপাৰ্পাছ আমাৰ ডেইৰী আছে ছাৰ তাত আমাৰ প্ৰায় 40-50 গৰাকী মাতৃয়ে পুৰা নিজৰ ঘৰতে গৰু পুহিব একেলগ নাই তেনেকৈ আমি প্ৰজেক্ট বনাই নিজৰ ঘৰতে 50টা মান গৰু হেৰি কৰি পেলাই এতিয়া আমাৰ প্ৰায় 300-400 লিটাৰ গাখীৰ হয় ডেইলি আমি ঘি ক্ৰীম দৈ পনীৰ গাখীৰ ইত্যাদি চব আমি মেডিকেলত ঢেকিয়াজুলি তেজপুৰ আমি হেৰি কৰি বিক্ৰী কৰোঁ গতিকে ছাৰ আমি আগ্ৰহ কৰিছোঁ আমাৰ গোটেই মহিলাই আমাৰ আগ্ৰহী গতিকে আমাৰ ভাল এটা প্ৰজেক্ট কৰি আমাৰ ডেইৰীটো আৰু আগবঢ়াই নিব পাৰিম সোসাইটি আছে হয় সোসাইটি ঠিক আছে অৱগত কৰাইছোঁ ডিসি সরি জিআইসি জেনারেল ম্যানেজার কোন আছে হৈ যাব এটা আপোনাৰ ইয়াতে আমাৰ লাষ্ট 1 ইয়াৰত কি ইন্ডাষ্ট্ৰিৰ কাৰণে আপোনাক এপ্লিকেশন কৰিছিল ৰেজিষ্ট্ৰেচনৰ কাৰণে কিবা আছে নৰ্মেলি ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি কৰিছে স্যার ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি কৰিছে আপোনাৰ যে পেন্ডেন্সি স্যার পেন্ডিং হৈ কিমান আছে পেন্ডিং নাই স্যার নাই থ্যাংক ইউ আসসালামু আলাইকুম
মোৰ সময় কম আছে কাইলৈ সময় পাতে যাব মই ভাষণ দিলোঁ মই 10 মিনিট কৰিলোঁ বেছি নকওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথাটো মই জানি সুখী হৈছোঁ যে আমাৰ ল্যান্ড ইস্যুৰ বাহিৰে আমাৰ বেলেগ ইস্যু ইণ্ডাষ্ট্ৰি যদি কোনোবাই কৰিব খুজিছে আমাৰ কোনো পেণ্ডিং হৈ থকা নাই এণ্ড দ্যাট ইজ দ্য স্পিৰিট অফ হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট কেইদিনমানৰ আগতে আমাৰ মন্ত্ৰীসকল আৰু আমাৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীসকল IAS অফিচাৰসকলৰ এখন সভা হৈছিলে এডভান্টেজ আছাম লৈ এখন সভা হৈছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বিটৰ ট্ৰুথৰ কথা কৈছিলে আমি বহুতে কওঁ যে আমাক ইয়াৰ পৰা আমি অমুক প্ৰডাকশ্যন কৰোঁ তমুক প্ৰডাকশ্যন কৰোঁ আমাক বাকীবিলাকে বহিৰাগত মানুহে বিশেষকৈ এটা বহিৰাগত শব্দ কয় তেওঁলোকে আহে আমাক আহিয়ে লুটিলে আচলতে সেইটো নহয় আজি যদি আমি খুব ভালদৰে চাওঁ চাহ প্ৰডাকশ্যনৰ বাহিৰে আমি বাকী প্ৰত্যেকটো বস্তুৰ প্ৰডাকশ্যনত অসম পিছুৱাই আছোঁ এইটো এটা বিটাৰ ট্ৰুথ ক'বলৈ অলপ কষ্ট কিন্তু কোনোবাইতো ক'ব লাগিব গতিকে মোক কোনোবাই বেয়া পাব মই দুই এষাৰ বেয়া ক'লেও ক'ব খোজোঁ আজি যদি আমি চাওঁ যে ৰাতিপুৱাৰ পৰা যি ব্যৱহাৰ কৰিছোঁ কালিও মই এইকেইটা কথা এখন বাজেট ৰিলেটেড মিটিং এখনত কৈ আছোঁ আজি ৰাতিপুৱাৰ পৰা আমি যিকেইটা বস্তু ব্যৱহাৰ কৰি আহিছোঁ গোটেইকেইটা অসমৰ বাহিৰৰ প্ৰডাকশ্যন হয় টুথব্ৰাছ কৰিছোঁ ব্ৰাছডাল অসমৰ প্ৰডাকশ্যন নহয় টুথপেষ্টটো অসমৰ প্ৰডাকশ্যন নহয় টিজাৰটো লগাইছোঁ অসমত প্ৰডাকশ্যন নহয় পানীৰ টেপটো অসমত প্ৰডাকশ্যন নহয় চাবোনটো অসমত প্ৰডাকশ্যন নহয় হ'ব পাৰে ক'ৰবাত কিন্তু চাফিচিয়েণ্ট প্ৰডাকশ্যন নহয় প্ৰডাকশ্যন হোৱা নহয় মই একো কম চাফিচিয়েণ্ট প্ৰডাকশ্যন নহয় মানে আমি দৈনন্দিন জীৱনত যিমান বস্তু ব্যৱহাৰ কৰোঁ তাৰ 90% বস্তু আমি ক'ৰ পৰা আনিব লাগে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰা আনিব লাগে আৰু এইটো হয় আমি কি হৈ গ'লো আমি ডিপেণ্ডেণ্ট ষ্টেট হৈ গ'লো আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গ'লো আজি কণীৰ প্ৰডাকশ্যন আমি খুব বেছি 40% মান কণীৰ প্ৰডাকশ্যন কৰোঁ গাখীৰৰ প্ৰডাকশ্যন সিমানেই কৰোঁ মানে প্ৰত্যেক গাড়ীৰ কথাটো নকলোৱে মটৰচাইকেলৰ কথা নকলোৱে ঔষধৰ কথা নকলোৱে কাপোৰৰ কথা নকলোৱে খোৱা বস্তুখিনিৰ আমি মেক্সিমাম ক'ৰ পৰা আনিব লাগে অসমৰ বাহিৰৰ পৰা আনিব লাগে আৰু আমি ইয়াতে কৈ থাকোঁ বহিৰাগতে আহি আমাক লুটি পুটি খাই গ'ল হয়নে সেইটো আচলতে নহয় আমি বাহিৰৰ মানুহৰ পৰা ডিপেণ্ডেণ্ট হৈ চলি আছোঁ আৰু ক'বলৈ আৰু এটা বেয়া কেন্দ্ৰীয় চৰকাৰে যদি এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনৰ ইকনমিক কণ্ডিশ্যন বহুত আগতকৈ ভাল হৈছে কিন্তু আমি এতিয়াও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট আৰু আমি কওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক মাহি আইছো কৰিছে এইবিলাক অসমৰ শ্লোগানে অসমত কি কৰিছে আমাক কাম কৰাৰ পৰা আঁতৰাই ৰাখিছে আমি যদি এনেকৈ কাম আন্দোলনটো কৰি এনেকৈ ক'লো হয় যে আমি কেতিয়াবা ক'ৰবাত এনেকুৱা সম্বন্ধ হৈছে নেকি যে অসমৰ প্ৰডাকশ্যন অসমৰ কণী প্ৰডাকশ্যনৰ কাৰণে আমি অসম বন্ধ দিছোঁ অসমৰ গাখীৰৰ প্ৰডাকশ্যন বেছি হওক তাৰ কাৰণে চৰকাৰক দাবী দিবলৈ গৈ আমি কি কৰিছোঁ বন্ধ দিছোঁ এনেকুৱা হৈছে নেকি তেনেকুৱাটো হোৱা নাই ক'ৰবাত আমি অনশন এনেকৈ কৰিছোঁ নেকি যে অসমত এটা ফেক্টৰী হ'ব লাগে অনশন কৰিছোঁ নেকি নাই কৰা নহয় আমি কি কৰিলোঁ আমি অসমক নেতিবাচক কিছুমান কথা কৈ অসমৰ পৰিৱেশটো ক'ৰবাত নষ্ট কৰিলোঁ আজি কিন্তু সেইটো হৈ থকা নাই আজি বহুত মানুহে কাম কৰিবলৈ আগুৱাই আহিছে আজি এইখন সভাত প্ৰায় 250 উদ্যোগী আহিছে সৰু সৰু উদ্যোগী কিন্তু উদ্যোগী মানে সকলোৱে কাম কৰিব খোজে মানে এই মানুহখিনিয়ে আপোনালোকে কাৰোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ জীয়াই থাকিব নোখোজে ইয়াত থকা 250 মানুহে কাৰোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব নোখোজে সকলোৰে মনটো কি যে আমি কিবা এটা কৰি খাওঁ আমি কিবা এটা কৰিম তাৰ কাৰণে এইড লাগিব গভৰ্ণমেণ্টৰ সুবিধা লাগিব সেইখিনি বিচাৰি আহিছে মই আপোনালোকক হৃদয়ৰ গভীৰতম পুনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ দেশখনৰ পৰিৱেশটো কি এতিয়া কওঁ যে আমাৰ দেশখন ৱৰ্ল্ডৰ ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি আৰু পৃথিৱীৰ 5th লাৰ্জেষ্ট ইকনমি মানে আমি এতিয়ালৈকে পৃথিৱীৰ যিমান ইকনমি পৃথিৱীৰ দেশবিলাক প্ৰায় 200খন দেশ আছে তাত আমাৰ ইকনমি চাইজ পৃথিৱীৰ 5 নম্বৰ আৰু বাকীবিলাকৰ লগত কম্পিটিশ্যন কৰিছোঁ যে ফাষ্টেষ্ট গ্ৰয়িং আমি মানে আমি অলপ দিনৰ আগত ফ্ৰান্স আৰু ইংলেণ্ডক ইন টাৰ্মছ অফ ইকনমি পিছুৱাই পেলালোঁ
আৰু 4 বছৰ 3 বছৰৰ ভিতৰত জাপান আৰু আমি চাইনা বাদ দিলে আমি জাৰ্মানিক আৰু জাপানক আমি পিছ পেলাম মানে আমি কি হয় 3 বছৰৰ ভিতৰত কলেকে যাম ওয়াৰ্ল্ডৰ থাৰ্ড লাৰ্জেষ্ট ইকোনমি লৈকে আমি যাম কিন্তু আমাৰ তাত এটা ডাঙৰ সমস্যা আছে আমি দেখি আছো আমাৰ ইকোনমি বহুত ডাঙৰ কিন্তু আমাৰ যে 142 কোটি মানুহ আছে গতিকে আমাৰ জিডিপি পাৰ ক্যাপিটা কিমান বিলো $3,000 পাৰ ইয়াৰ মানে জিডিপি পাৰ ক্যাপিটা মানে জিডিপি পাৰ ক্যাপিটা মানে কি জনমুৰি আয় আমাৰ কিমান অলপ আগতে মই উইকিপিডিয়াত চাই আছিলো $2,900 মানে কিমান হ'ব $3,000 ইনটু 8 মানে খুব বেছি 2.5 লাখ টকা এগৰাকী ব্যক্তিৰ জনমূল্য তাৰ পাছতে মই চালো চাইনাৰ জনমূল্য কিমান $24,000 পাৰ ক্যাপিটা ইনকাম জিডিপি পাৰ ক্যাপিটা ইনকাম চাইনাৰ এগৰাকী ব্যক্তিৰ $24,000 তাৰ মানে আমি ইন টাৰ্মছ অফ সাইজ আমি আগুৱাই গৈ আছো কিন্তু আমাৰ ইন্ডিভিজুৱেল ইকোনমি আমি বহুত পিছুৱাই আছো গতিকে আমি কি কৰিব লাগিব মেজৰ চ্যালেঞ্জ আমাৰ দেশৰ আমাৰ জিডিপি পাৰ ক্যাপিটা হ'বলৈ হলে কি হ'ব আগবঢ়াবলৈ হলে আমি আমাৰ এটা 4 ট্ৰিলিয়ন ইকোনমি হৈছে 5 ট্ৰিলিয়ন ইকোনমি অহা 2 বছৰত হ'ব কিন্তু যদি আমি জিডিপি পাৰ ক্যাপিটা আগুৱাব নোৱাৰো আমাৰ 5 ট্ৰিলিয়ন ইকোনমি আমাৰ একো নহয় আমি মিনিমাম কিমান হ'ব লাগিব 15 ট্ৰিলিয়ন ইকোনমি হ'ব লাগিব তেতিয়াহে আমি এখন ডেভেলপড কান্ট্ৰি বুলি আমি ক'ব পাৰিম তে ডেভেলপড কান্ট্ৰি হ'বলৈ কি কৰিব লাগিব ডেভেলপড কান্ট্ৰি হ'বলৈ আমি ম্যানুফ্যাকচাৰিং হাব হ'ব লাগিব আমি প্ৰডাকশন হাব হ'ব লাগিব আমি মই অলপ চলপ পঢ়ি থাকো তথাপিও ভাষণ দিবলৈ অকমান চাই আছিলো মই যে মোবাইলটো চলি আছিলো মই ভাষণটো দিবলৈ অলপ চাই আছিলো মই আগতে একো প্ৰিপেয়াৰ হৈ আছিলো আমি এতিয়া কি কৰো আমি চাইনালৈ যিমান বস্তু পঠাও চাইনাৰ পৰা আমি তাতকৈ বেছি বস্তু আনো মানে ট্ৰেড ডিফিচিট গেপ ইজ ভেৰি ভেৰি হাই বিটুইন ইণ্ডিয়া এণ্ড চাইনা এটা আমিতো এতিয়া কওঁ আমি চাইনাৰ আইনী বস্তু ব্যৱহাৰ কৰিব নালাগে কৰিবলৈ বাধ্য মই এদিন অলপ দিন আগত পঢ়ি আছিলো এতিয়া আমাৰ ভাৰতবৰ্ষত আমি ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীয়ে বহুত বেছি ষ্ট্ৰং কৰিছো বা আগুৱাইছো বহুত আমাৰ ঔষধ দৰৱ পাতিত আমি বহুত আগত পাইছো আমেৰিকাই পৃথিৱীৰ ইউৰোপিয়ান ইউনিয়ন বা পৃথিৱীৰ বহুত দেশে আমাৰ ভাৰতবৰ্ষৰ পৰা কিনিয়ে ফাৰ্মাচিউটিকেল গুডছ বা ঔষধ পাতি নিয়ে মই পঢ়ি অলপ দুখ লাগিছিল আজিৰ 2 বছৰ মানৰ আগত কৈছিলো মই বহুত ভালকে নাজানো ইমান ডিটেইলছত যোৱা নাই যে ঔষধ বনাবলৈ আমি ৰ মেটেৰিয়েলছ ক'ৰ পৰা আনিব লাগে চাইনাৰ পৰা আনিব লাগে মানে আমি আমাৰ যিখিনি প্ৰডাকশন তাৰ কাৰণে ডিপেন্ডেন্ট অন চাইনা એટલે বিটাৰ ট্ৰুথ কোনো নকয় মই ক'বলৈ চেষ্টা কৰো কোনোৱে গালি পাই এটা পাব পাৰিব তে আমি কি কৰিব লাগিব আমি ইয়াতে এইখিনি প্ৰডাক্ট কৰিব লাগিব তাৰ কাৰণে আশাখুলীয়া প্ৰচেষ্টা কোনে লৈছে যোৱা 11টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া লৈছে মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া এই গোটেইবিলাকৰে ভাৰতবৰ্ষত তেখেতে ভাৰতবৰ্ষখনক এখন মেনুফেকচাৰিং হাব কৰিবলৈ বিচাৰিছে এটা আপোনালোকে চাব যে এই যে ডিফেন্স গুডছ ডিফেন্স প্ৰডাক্টছ আমি টোটেলি আজিৰ পৰা 10 বছৰ আগলৈকে বেলেগৰ ওপৰত ডিপেন্ডেন্ট আছিলো আৰু ডিফেন্স আমাৰ এই বছৰ বাজেটৰ আমাৰ ডিফেন্স বাজেট প্ৰায় 6.5 লাখ কোটি টকা আৰু তাৰে ম্যাক্সিমাম আমি বাহিৰৰ পৰা ডিফেন্স ইকুইপমেন্ট আনিব লাগে AK-47 আমি ৰাছিয়াৰ পৰা আনিব লাগে কোনোবা কিবা আমি আমাৰ যুদ্ধ জাহাজ ফ্ৰান্সৰ পৰা আনিছো তেনেকে বহুত পইচা আমাৰ ওলাই গৈ থাকে কিন্তু যোৱা 10 বছৰত এনেকুৱা এটা পৰিৱেশ হৈছে এটা পৃথিৱীৰ বহুত দেশে ডিফেন্স ইকুইপমেন্ট ভাৰতবৰ্ষৰ পৰা কিনা হৈছে এণ্ড দিস ইজ দ্য চেঞ্জ দিস ইজ দ্য নিউ ইণ্ডিয়া গতিকে এই কথাটো আমি কিয় কৰিব পাৰিছো অলপ ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু ৰেপিড কৰাৰ কাৰণে যি প্ৰয়াস কৰা হৈছে সেই কাৰণে কৰবাত আমি বহুত চিফ কৰিছো এটা অসমৰ পজিশন ক'ত অসমৰ ইণ্ডাষ্ট্ৰিৰ পজিশন ক'ত ক'ব গ'লে একবাৰে ভাল হয় ডাঙৰ ইণ্ডাষ্ট্ৰি যিকেইটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ PSU কেইটা বাহিৰে আমাৰ নুমলীগড় অসম গভৰ্ণমেণ্ট বা চেন্ট্ৰেল গভৰ্ণমেণ্ট ONGC অইল তাৰ বাহিৰে কি ইণ্ডাষ্ট্ৰি আছে নাই চাহপাতৰ ইণ্ডাষ্ট্ৰি আমাৰ খুব ভাল কিন্তু চাহপাতৰ ইণ্ডাষ্ট্ৰিও ইয়াতে বাগানৰ হয়তো মালিকসকল আছে তেখেতলোকেও বহুত কষ্টৰ সন্মুখীন হ'ব লগা হৈছে গতিকে আমি কি কৰিব লাগিব আমি
ইণ্ডিভিজুৱেল এণ্টাৰপ্ৰিনিয়ৰশ্বিপটো ষ্ট্ৰং কৰিবই লাগিব আৰু লগে লগে আমি ইণ্ডাষ্ট্ৰী আনিব লাগিব ইণ্ডাষ্ট্ৰী কেতিয়া আহিব যদি ইয়াত অসম বন্ধ হৈ থাকে ইণ্ডাষ্ট্ৰী আহিব নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় এইটো কথা কয় যে অসম বন্ধ পৰিহাৰ নকৰিলে আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰী নাহিব দিল্লীত যদি গম পায় যে অসমত বোমে ফুটি থাকে অসমত বন্ধই হৈ থাকে মুম্বাইত যদি গম পায় যে অসমলৈ যাব নোৱাৰি অসমত বোম ফুটে কোনোবা ইণ্ডাষ্ট্ৰী আহিব নেকি ইণ্ডাষ্ট্ৰী নাহিব গতিকে মই সকলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰে তাৰ লগতে আমিও সংযোগ কৰিছোঁ যে সকলোৱে কোনোৱে যাতে অসম বন্ধ নিদিয়ে মই এটা কথা কওঁ যে এখন গণতান্ত্ৰিক দেশ ইয়াতে আন্দোলন কৰিব শান্তিৰে আন্দোলন কৰোঁ আন্দোলন নকৰিলে আমিওতো অহংকাৰী হৈ যাম আমিও কাকো নমনা হৈ যাম আন্দোলন কৰিলে আমি কথা শুনিবলৈ বাধ্য কিন্তু আন্দোলন মানে অসম বন্ধ হ'ব নোৱাৰে আন্দোলন মানে হিংসাত্মক হ'ব নোৱাৰে তেতিয়ালৈকে কোনো নাহিব আন্দোলন মানে বোম ফুটোৱা হ'ব নোৱাৰে তেতিয়ালৈকে কোনো নাহিব কিন্তু এটা কথা মই অস্বীকাৰ নকৰোঁ সকলোকে ধন্যবাদ দিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত যোৱা 4 বছৰত অসম বন্ধ এদিন হোৱা নাই হৈছে নেকি ক'ৰবাত অসম বন্ধ এদিন হোৱা নাই গতিকে এইটো হৈছে এখন নতুন অসম এই নতুন অসমখনত আমি কি কৰিব খুজিছোঁ আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিব খুজিছোঁ আৰু অহা এই বছৰৰ ডিচেম্বৰ মাহত জাগিৰোডত টাটাই গঠন কৰা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ প্ৰডাকশ্যন আৰম্ভ হ'ব আৰু এই এটা ইণ্ডাষ্ট্ৰীত 27,500 কোটি টকাৰ ইনভেষ্টমেণ্ট আহিছে আৰু এটা ইণ্ডাষ্ট্ৰীত 15,000 ডিৰেক্ট এমপ্লয়ী থাকিব আৰু 14,000 ইনডিৰেক্ট এমপ্লয়ী থাকিব কাকতালীয়ভাৱে মই জাগিৰোডৰ MLA গতিকে মই ইণ্ডাষ্ট্ৰীৰ বিষয়ে অলপ জানো মই গৈ থাকিব লাগে এতিয়ালৈকে মই যি গৈ দেখিছোঁ তাতে প্ৰায় 1,500 ল'ৰা ছোৱালীয়ে আহি চাকৰি কৰিছে বেচিকেলি এতিয়া সকলো কনষ্ট্ৰাকশ্যনৰে কাম কৰি আছে এই 1,500 1,000 ল'ৰা ছোৱালী হয়তো অসমৰ বা নৰ্থ ইষ্টৰ তাতে মই এনেকুৱা কেইগৰাকীমান ব্যক্তিক লগ পাইছোঁ কোনোবাই মুম্বাইত চাকৰি কৰিছিল গুচি আহিছে কোনোবাই কলিকতাত চাকৰি কৰিছিল গুচি আহিছে এগৰাকী ছোৱালীক লগ পালোঁ তেখেতে আমেৰিকাত চাকৰি কৰিছিল তেখেতে এতিয়া জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত চাকৰি কৰিছে গতিকে কিয় এই সুবিধাটো হৈছে যে এটা ইণ্ডাষ্ট্ৰী অহাৰ কাৰণে বাট এটা ইণ্ডাষ্ট্ৰীটোৱে এনাফ নহয় এটা ইণ্ডাষ্ট্ৰীয়ে এনাফ নহয় আৰু ইণ্ডাষ্ট্ৰী লাগিব আকৌ কৈছোঁ এখন মেনুফেকচাৰিং হাব বনাব লাগিব ইণ্ডাষ্ট্ৰী গঠন কৰিব লাগিব তাৰ কাৰণে অহৰ্নিশে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কষ্ট কৰিছে যোৱা আপোনালোকে 1 মাহত দেখিছে মুম্বাইলৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মইতো তেখেতৰ কাৰ্যক্ৰমণিকা চাই থাকোঁ টুইটাৰ ফেচবুকত দেখি থাকোঁ মুম্বাইত গৈ হয়তো তেখেতে ভালকৈ খোৱাও নাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বিজনেছ লিডাৰ্ছৰ হয় ঘৰত গৈছে অফিচত গৈছে বা মাতি আনিছে মিটিং কৰিছে জাপানলৈ গৈছে জাপানত গৈ এদিনত 15খনলৈকে মিটিং কৰিছে আজি ছিংগাপুৰে 2 দিনৰ কাৰণে গৈছে মিনিমাম 20খন মিটিং কৰিব কিয় কৰিছে অকল ৰাজ্যখনৰ যদি কিবা অলপ কৰিব পাৰি তাৰ কাৰণে কৰিছে কিন্তু আমি কি কৰিব লাগিব আমি অলপ চেঞ্জ আমাৰ মাজৰ সকলোৰে মাজত আনিব লাগিব মই ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলক কওঁ আপোনালোকে নাই কৰা সকলোৱে কৈছে মই আপোনালোকক ধন্যবাদ দিছোঁ ডিচিসকলক ধন্যবাদ দিছোঁ আমাৰ পেণ্ডিং কাম বেছি নাই কিন্তু আমি ফাষ্ট কৰিব লাগিব যাতে মানুহে এইটো বিচাৰি আহে যে অসমত কাম কৰিবলৈ গ'লে আমাৰ ইয়াতে লাইচেঞ্চ ৰাজ নাই ইনস্পেক্টৰ ৰাজ নাই এইবিলাক আজিকালি নাইকিয়া আছে এইবিলাক আগৰ শব্দ তথাপিতো মই কৈছোঁ কিন্তু অসম যিহেতু ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বহুত আগুৱাই থকা নাই এই শব্দবিলাক এতিয়াও ক'ৰবাত থাকিব মানে এজন মই ল'ৰা পাইছিলোঁ আজিৰ পৰা 3-4 বছৰ আগত আমাৰ এই যে মেডিকেল কলেজত গেছ লাগে গেছৰ ইণ্ডাষ্ট্ৰী আছিল তেখেতৰ এটা ইণ্ডাষ্ট্ৰী আছিলে বৰ্ণিহাটত মানে মেঘালয় পাৰ্টত আৰু এটা ইণ্ডাষ্ট্ৰী কৰিবলৈ গ'ল ক'লৈ ভূটানত মই তেতিয়া হেল্থ ডিপাৰ্টমেণ্টৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ কোভিডৰ সময় গেছ বিৰাটেই প্ৰয়োজন এদিন মই তেওঁৰ লগত ভূটানৰ মানে অসমৰ বৰ্ডাৰ অসমীয়া ৰাস্তাটো সিফালে ভূটান ৰঙিয়াৰ পৰা অলপ আগত কামৰূপৰ পৰা অলপ আগত দৰঙালৈ ৰাস্তাটোৰ ইফালে অসম মই তাতে গ'লোঁ তাৰমানে ফাষ্ট কৰিব লাগে মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী আছিল তেখেতে ক'লে তই এবাৰ গৈ চায়া মই গ'লোঁ গৈ যাতে অলপ কামটো স্পীড কৰিব পাৰি কাৰণ আমাৰ সেইখিনি সময়ত বহুত গেছ লাগে অক্সিজেন গেছ লাগে তেতিয়া মই সুধিলোঁ যে তুমি ইয়াত অসমত নকৰি ইয়াত কিয় কৰিছা তেতিয়া তেওঁ ক'লে যে অসমত দ্বাৰা ইণ্ডাষ্ট্ৰী ছেট আপ কৰিবলৈ 3 বছৰ লাগে ভূটানত গৈ কৰিলে 1 বছৰ লাগে সেই পৰিৱেশটো আমি নাইকিয়া কৰিব লাগিব সেই পৰিৱেশটো একেবাৰে নাইকিয়া কৰিব লাগিব কিন্তু
ইণ্ডাষ্ট্ৰি কৰিম বুলি অকল মাটিৰ লোভ কৰিব, মাটি লৈ ইণ্ডাষ্ট্ৰি নকৰিব, তেনেকুৱাকো আমি কি নকৰোঁ, তাক আমি এণ্ডৰ্ছ নকৰোঁ। কোনোবা এনেকুৱা বহুত মানুহ আছে যে ইণ্ডাষ্ট্ৰি কৰিম বুলি মাটিখিনি ল'ব বিচাৰে আৰু ইণ্ডাষ্ট্ৰি নকৰে, তাক কিন্তু আমি সহযোগিতা নকৰোঁ। ইণ্ডাষ্ট্ৰি কৰিবলৈ মাটি দিম, কিন্তু 3 বছৰৰ ভিতৰত ইণ্ডাষ্ট্ৰি কৰিব লাগিব। আৰু এখন ইণ্ডাষ্ট্ৰি বা ইণ্ডাষ্ট্ৰি ফ্ৰেণ্ডলি, বেচিকেলি ইণ্ডাষ্ট্ৰি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি আমি এটা ছিষ্টেম বনাব লাগিব, ইক' ছিষ্টেম বনাব লাগিব। ইণ্ডাষ্ট্ৰিয়েলিষ্ট মানে বেয়া, ইণ্ডাষ্ট্ৰিয়েলিষ্ট মানে ঠগ, সেই কথাটোৰ পৰা আমি আঁতৰি আহিব লাগিব। আমি এনেকুৱা লাগিব যে এখেতে ইণ্ডাষ্ট্ৰি কৰিছে, ধনী মানুহ মানে 2 নম্বৰীয়ে কৰে, আমি তেওঁক বেয়া পাওঁ, সেই মেণ্টেলিটিটো আমি নাইকিয়া কৰিব লাগিব। সেই মেণ্টেলিটিটো নাইকিয়া কৰিলেহে আমি কি কৰিব পাৰিম, আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। এটা কথা আপোনালোকক আৰু ক'ব খুজিছোঁ যে আমাৰ সমস্যা কিছুমান আছে। আমাৰ মেইনলেণ্ড বুলি নকওঁ, মিডল পাৰ্ট ইণ্ডিয়াৰ পৰা আমি বহুত দূৰত। আৰু আমাৰ গোটেই নৰ্থ ইষ্টত আমাৰ কিমান হ'ব, খুব বেছি 5 কোটি আমাৰ জনসংখ্যা, নৰ্থ ইষ্টৰে কৈছোঁ। ঠিক আছে, 5 কোটি মানুহৰো একেবাৰে কম নহয়। ইউৰোপৰ দেশবিলাক 5-7 কোটি থাকে। জাৰ্মানী বহুত ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপ, 8 কোটি মানুহ। তাতকৈ তলত ফ্ৰান্স আৰু ইংলেণ্ডৰ মানুহ। গতিকে আমাৰ মাৰ্কেটখন একেবাৰে সৰু নহয়, কিন্তু আমি ভাৰতবৰ্ষৰ বেলেগ জেগালৈ ইয়াতে বনাই পঠাবলৈ কষ্ট হয়। ওচৰত আমাৰ চিপৰ্ট নাই, আমি বেলেগলৈ আমি ইয়াতে বনাম। যে টাটা যে আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ একান্ত আগ্ৰহত ইয়ালৈকে আহিছে। কাৰণ তেওঁলোকে এই যে চিপ বনাব, জাপানলৈকে পঠাব, আমেৰিকালৈকে পঠাব, অসমৰ পৰা আকৌ যাব লাগিব তামিলনাডু বা গুজৰাট, है ना? क्योंकि हम लोग का सीपोर्ट नहीं है। सीपोर्ट और एटो बासरे गाड़ीरे निब নোৱাৰি, পানীৰে নিব লাগিব। গতিকে তেওঁলোকে আমাক আসলতে এটু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে, টাটা কোম্পানীয়ে আমাক উপহাৰ দিছে। এনে উপহাৰ দিয়া নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একে লেঠাৰিয়ে লাগি 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 এই কামটো কৰিছে। গতিকে মই ক'ব খুজিছোঁ যে আমি আমাৰে মাৰ্কেটখন আমি মাৰ্কেটিং কৰিব লাগিব। বাহিৰলৈ বহুত বেছি বস্তু পঠাম বুলি আশা কৰিব আমি নোৱাৰোঁ। কাৰণ গুজৰাটত প্ৰডাকশ্যন হ'লে যদি গুজৰাটৰ পৰা আমেৰিকা ইউৰোপ যায়, তাত তাৰ কষ্টিং আৰু অসমত প্ৰডাকশ্যন হ'লে কষ্টিং বেছি হ'ব। কাৰণ গুজৰাটলৈকে এইখিনি যাওঁতে বা তামিলনাডুলৈকে এইখিনি যাওঁতে ট্ৰেন্সপৰ্টেশ্যনৰ খৰচ বেছি হ'ব। গতিকে আমাৰ পৰা কোনে বস্তু নিব? তামিলনাডুত প্ৰডাক্ট হোৱা বস্তুৱে নিব, গুজৰাটত বা মুম্বাইত প্ৰডাক্ট হোৱা বস্তুৱে নিব, কাৰণ তেওঁলোকৰ চিপৰ্ট আছে। গতিকে আমি কি কৰিব লাগিব, আমি খোৱা, আমি ব্যৱহাৰ কৰা ইণ্ডাষ্ট্ৰিখিনি ইয়াতে কৰি ল'ব লাগিব। আকৌ কৈছোঁ 5 কোটি মানুহ, 6 কোটি মানুহ একেবাৰে কম নহয়। নৰ্থ ইষ্টত 6 কোটি মানুহটো হ'ব পাৰে, 6 কোটি মানুহ কম নহয়। মই ক'বলৈ চাই লওক, জাৰ্মানীত 8 কোটি মানুহ, 7 কোটি মানুহ, ফ্ৰান্সত 7 কোটি প্ৰায় ওচৰে পাজৰে, ইংলেণ্ডত তেওঁলোকে পৃথিৱীত বস্তু দি ঘূৰি ফুৰিছে। গতিকে আমি অন্তত কি কৰোঁ, আমাৰ প্ৰডাকশ্যন, আমাৰ কনজামশ্যনখিনি ইয়াতে প্ৰডাক্ট কৰোঁ। তাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব, তাৰ কাৰণে আমি কাম কৰিব লাগিব। মই আকৌ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰে। সেইদিনাখন মই কথা মোৰ সমষ্টিত 1 ফেব্ৰুৱাৰী তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এখন ব্ৰিজ মোৰ সমষ্টি জাগিৰোডত, মোৰ ইফালে মোৰ সমষ্টিৰ আধা আৰু উত্তৰ পাৰে মোৰ সমষ্টিৰ আধা আৰু মৰিগাঁও আৰু লাহৰিঘাট সমষ্টি, মানে জাগিৰোডৰ 2/3 মানুহ সেই ব্ৰিজখনৰ সিফালে থাকে। তাত এখন সৰু ব্ৰিজ আছিলে, ছিংগল লেনৰ ব্ৰিজ আছিল। গোটেই মানুহ মৰিগাঁৱৰ পৰা আহোঁতে দিনটোত অহা যোৱা কৰিলে আধা ঘণ্টা সময় তেওঁলোকৰ নষ্ট হয়, মোৰো নষ্ট হয়। তাৰমানে এখন গাড়ীহে পাৰ হ'ব পাৰে, এই লাইনৰ গাড়ীখন পাৰ হ'লে 15 মিনিট ৰ'ব লাগিব সিফালৰ গাড়ী আহিবলৈ। সেই ব্ৰিজখন নতুনকৈ কৰিলোঁ, তেখেতে উচৰ্গা কৰিবলৈ ৰাইজৰ কাৰণে আহিছিলে। তাতে মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰে। মোৰ ফেচবুকত ভিডিঅ'টো আছিলে, কোনোবা দুজন ল'ৰাই লিখিছিল, কিন্তু অত্যুক্তি হ'ল, অত্যুক্তি নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি কমেও 20 ঘণ্টা দিনটোত অসমৰ কাৰণে কাম কৰে। মই সচকৰে দেখোঁ কিয় কৰে, অসম মাতৃক আগুৱাই লৈ যাবলৈ। গতিকে অসম মাতৃক আগুৱাই লৈ যাবলৈ আমি কি কৰিব লাগিব, আমি ছাৰ্ভিচ দিব লাগিব। ছাৰ্ভিচ কেনেকুৱা যে ইয়াত আহিব কোনোবাই ইণ্ডাষ্ট্ৰি বনাবলৈ, 1 সপ্তাহত আমি গোটেই অল লাইচেঞ্চ দিম, গোটেই লাইচেঞ্চ দিম। 1 সপ্তাহত কাৰেণ্টৰ পাৰ্মিশ্যন দিম। 1 সপ্তাহত আমি কি দিম, আমি মাটিৰ ক্লিয়াৰেঞ্চ দিম। মানে কোনোবা এজন মানুহে যদি ইণ্ডাষ্ট্ৰি কৰিবলৈ আহে, খুব বেছি 1 মাহত আমি অল ক্লিয়াৰেঞ্চ দিম, তেতিয়াহে আমাৰ এটা
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টাটাৰ নেনো প্লান্টক মই শুনিছিলোঁ আজিৰ পৰা 15 বছৰ আগতে কৈছিলোঁ 24 ঘণ্টাত অল ক্লিয়াৰেন্স দিছিলে within 24 hours Tata got all clearance from Gujarat government to set up a nano plant গতিকে এনে তেতিয়াহে তাতে মানুহ যাব আমি কিয় আহিব আমি যদি আহিলে ঠাণ্ডা বিচাৰি গুচি গ'লো আমি এটা সন্মুখত বন্ধ লগাই দিলোঁ কোনোবা আহিব নেকি গতিকে আমি এই সংস্কৃতিবিলাকৰ পৰা আমি আঁতৰিব লাগিব ইণ্ডাষ্ট্ৰি আহক ইণ্ডাষ্ট্ৰি ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট আমি বনাব লাগিব আমি আকৌ কৈছোঁ ইণ্ডাষ্ট্ৰি বনাবলৈ আহিলে বহিৰাগত হৈ যায় হিন্দী কোৱা কথা মানিবলৈ বহিৰাগত হৈ যায় এবাৰ আমি শুনিলোঁ মই যোৱা নাছিলোঁ যে প্ৰায় 2 লাখ মানুহ অসমৰ ভোটাৰ আছে দিল্লীত তেওঁলোকক দিল্লীত কি বহিৰাগত বুলি নক'ব নেকি আমি যে হিন্দী কথা হিন্দী ভাষা ক'লেই বহিৰাগত বুলি কওঁ তেওঁলোকক অসমৰ ল'ৰাকেইটাক দিল্লীত বহিৰাগত নক'ব গোৱালে গ'লে চবফালে অসমীয়া ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালীকেইটাক তাতে বহিৰাগত বুলি নক'ব নেকি আমি এখন দেশত আছোঁ এখন ভাৰতবৰ্ষ এইখন আমাৰ সকলোৰে দেশ গোৱাত গৈ মই কাম কৰিম গোৱাৰ মানুহে আহি কাম কৰিব তামিলনাডুত মই কাম কৰিম তামিলনাডুৰ মানুহে কাম কৰিব 2 নম্বৰে কৰিব নিদিওঁ সেইটো সঁচা কথা 2 নম্বৰ ইণ্ডাষ্ট্ৰীৰ নামত বোলে টেক্স নিদিব সেইটো কৰিবলৈ দিয়া নহ'ব কিন্তু যোনে ভালকে টেক্স দিয়ে যোনে ভালকে চৰকাৰক মানুহক কোঅপাৰেট কৰে তেওঁলোকক ৰেড কাৰ্পেট দিম দ্যাট ইজ দ্য মটো অফ হিমন্ত বিশ্ব শৰ্মাজ গভৰ্ণমেণ্ট আৰু আপোনালোকৰ কাৰণে কৰিবলৈ পালে সুখী হ'ম মোৰ আৰু এটা আচলতে এই এডভান্টেজ আছাম ৰিলেটেড এখন মোৰ সৰু মিটিং 6টা বজাত গুৱাহাটীত আছে কেইগৰাকীমান ইণ্ডাষ্ট্ৰিয়েলিষ্ট মই আজি নিমন্ত্ৰণ কৰিছিলোঁ তেখেতলোকে জিঅ' বেগ ছাপ্লাই কৰে অসমত তেখেতলোকক অনুৰোধ কৰিম এটা দুটা যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক এইটো উপদেশ দিছিলে যে তেওঁলোকেও যদি এটা দুটা ক'ৰবাত যিহেতু তেওঁলোকৰ বস্তু আমিয়ে কিনো এটা দুটা যদি ইণ্ডাষ্ট্ৰি কৰে আমাৰ ভাল হ'ব আৰু ইণ্ডাষ্ট্ৰি এটা আহিলে কি হয় গোটেই ওচৰৰ পৰিৱেশটো বদলি যায় কোনো এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে 15,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব 1500 ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু মেক্সিমাম তাৰ ক'ৰ ল'ৰা ছোৱালী হ'ব অসমত চাকৰি পাব মই জাগিৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব বুলি কেতিয়া নকওঁ ডেফিনেটলি পাব কিন্তু মোৰ মতলবটো কি যে অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব এই আমাৰ আঞ্চলিকতাবাদ অঞ্চলবাদ এইবিলাক আমি লাহে লাহে অসম ভাৰতবৰ্ষ এইবিলাক চিন্তা কৰিব লাগিব তেতিয়াহে আমি আৰু আগুৱাই যাম বুলি মই ভাবোঁ কাৰোবাক যদি মই অকণমান সঁচা কথা ক'বলৈ গৈ দুখ দিছোঁ যাতে বেয়া নাপায় তাৰ কাৰণে ক্ষমা বিচাৰি বক্তব্য সামৰিছোঁ আপোনালোকে আৰু ভালকৈ কাম কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই বিদায় মাগিছোঁ নমস্কাৰ